তথ্যৰ উপস্থাপন আমি চিত্ৰৰ সহায়ত আটাইতকৈ সুবিধাজনকভাৱে আমি উপস্থাপন কৰিব পাৰোঁ মই কেইটামান পিকচাৰ বৰ্ডত আঁকিছোঁ ইয়াত মই এটা কথা লিখিছোঁ শিৰোনাম মনত ৰাখিব লাগিব যে কোনো তথ্যক যেতিয়া আমি চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিম তেতিয়া এটা ডেসক্ৰিপচন ওপৰত দিয়াটো অতিকৈ জৰুৰী কিয়নো চিত্ৰই যেহেতু কথা ক'ব লাগিব চিত্ৰৰ পৰা আমি কথাখিনি বুজি পাব লাগিব তো সেই চিত্ৰটো কাৰ ওপৰত আনা হৈছে সেই কথাটো আমাৰ অতিকৈ প্ৰয়োজন মই ইয়াত দেখাইছোঁ এটা দণ্ডলেখ এই দণ্ডলেখটো কাৰ ওপৰত মই ইয়াত ডেসক্ৰাইব কৰিছোঁ এজন ছাত্ৰৰ 50 নম্বৰৰ পৰীক্ষাৰ প্ৰাপ্ত নম্বৰৰ দণ্ডলেখ তো এনেকুৱা দণ্ডলেখৰ সহায়ত এজন ছাত্ৰৰ যিমানখিনি নম্বৰ তেওঁ লাভ কৰিছে গোটেইখিনি আমি চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব পাৰিম এতিয়া কোনবাই যদি সোধে ইংৰাজীত কিমান পাইছে 20 পাইছে মেথছত কিমান পাইছে 30 পাইছে সায়েন্সত কিমান পাইছে 10 পাইছে সোশ্যাল সায়েন্সত কিমান পাইছে 50 পাইছে তো এই চিত্ৰৰ সহায়ত গোটেইখিনি কথা প্ৰকাশ পাই গ'ল ঠিক এনেকৈ আৰু এটা জানি আপোনালোকে চিত্ৰটো পাই চিত্ৰ তো ইয়াৰ কি কৰিছো কেইটামান পাৰ্টছত ভাগ কৰিছো পাৰ্টবিলাকক বেলেগে নামকৰণ কৰিব লাগিব নিশ্চয় আৰু এটা চিত্ৰ দেখাইছো যে দণ্ডলেখ দুই প্ৰকাৰৰ হয় সাধাৰণতে এটুক কয় দ্বৈত দণ্ডলেখ দুটা খুঁটি যদি আমি ব্যৱহাৰ কৰোঁ ইখিনতে মই এটা কথা কৈ থৈ দিম যে দণ্ড চিত্ৰ সাধাৰণতে কিছুমান বৈশিষ্ট্য থকাৰ অতি প্ৰয়োজন সেই বৈশিষ্ট্যবিলাকৰ ভিতৰত অন্যতম বৈশিষ্ট্য হ'ল যে দণ্ডবিলাকৰ মাজৰ যিটো গ্যাপছ এটো যেটো গ্যাপছ আছে এই গ্যাপছবিলাক সব সমান থাকিব লাগে দুটা দণ্ডৰ মাজৰ পাৰ্থক্যবিলাক সমান থাকিব লাগে দ্বিতীয় কথাটো হ'ল যে এই দণ্ডবিলাক প্ৰত্যেকটোৰে যেটো বেদ বা প্ৰস্থ সব সমান থাকিব লাগে এটো যিমান আছে এটো হিমান থাকিব লাগে এটো হিমান থাকিব লাগে ডিয়াৰ ভিউৱাৰ্স আজি ডাটা হেন্ডিংৰ পাৰ্ট 2 ক্লাস আজি ক্লাছত বিশেষকৈ দুটা বস্তু হাইলাইট কৰিম এটা বাৰ গ্ৰাফ এটা পাই চাৰ্ট অতিকৈ ইম্পৰ্টেন্ট দুটা গ্ৰাফ আপোনালোকে জানে যে এই দুটা গ্ৰাফৰ পৰা এনি কম্পিটিটিভ এক্সামত কোৱেশ্চনটো 100% থাকিবই তো 100% আহিব বুলি মই নিশ্চিতভাৱে আপোনালোকক গ্যাৰান্টি দিছো যে আজিৰ ক্লাছৰ পৰা আপোনালোকে 1 নম্বৰ লাভ কৰিব নৱম পৰীক্ষাৰ্থীসকল আহক দণ্ডলেখৰ ওপৰত আলোচনা কৰো তো দণ্ডলেখৰ ওপৰত মই এটা দণ্ডলেখ ধুনিয়াকৈ আঁকিছো আপোনালোকে দেখা পাইছে তো ইয়াত মই দুডাল অক্ষৰ ব্যৱহাৰ কৰিছো অনুভূমিক অক্ষৰডালক x অক্ষ বোলে আৰু উলম্ব অক্ষৰডালক y অক্ষ বোলে তো দুটা অক্ষত দুটা টপিকস মানে দুটা বিষয় আমি ইনক্লুড কৰিব লাগে তো যেহেতু এই দণ্ডলেখটো মই এজন ষ্টুডেন্টৰ 50 মাৰ্কছৰ পৰীক্ষা এটাত প্ৰাপ্ত নম্বৰৰ দণ্ডলেখ আঁকিছো তো তাৰ বাবে কি কৰিছো মই অনুভূমিক অক্ষৰডালত মই সাবজেক্ট বিলাক ইনক্লুড কৰিছো আৰু উলম্ব অক্ষৰবিলাকত কি কৰিছো প্ৰাপ্ত নম্বৰ ধাৰ্য কৰিছো তো আহক এই ছাত্ৰজনে ইংৰাজী বিষয়টোত 20 মাৰ্কছ পাইছে মই 22 ইয়াত উল্লেখ কৰি দিছো নিদিলেও চলিব মেথছত 30 মাৰ্কছ পাইছে সায়েন্সত 50 পাইছে আৰু সোশ্যাল সায়েন্সত 10 পাইছে তো আপোনালোকে চিত্ৰটো চাই প্ৰথমতে বুজি পাব লাগিব আপোনালোকে চিত্ৰটো চাই যেতিয়া গোটেইখিনি কথা বুজি পাব তেতিয়া প্ৰশ্নখিনি আপোনালোকৰ নো ডাউট একদম 100% পাৰিব তাত কোনো অসুবিধা নহব তো আহক চিত্ৰটো নিশ্চয় বুজি পালে যে এজন ষ্টুডেন্টে 50 মাৰ্কছৰ এটা পৰীক্ষা দিছিলে ইউনিট টেষ্ট আৰু সেই ইউনিট টেষ্টত 4টা বিষয়ৰ নম্বৰৰ দণ্ডলেখ ইয়াত দেখুৱা হৈছে এতিয়া প্ৰশ্নলৈ আহক প্ৰথম প্ৰশ্ন এনেকুৱা প্ৰশ্ন কৰিব 100% নম্বৰ প্ৰাপ্ত বিষয় কোনটো তো আপুনি ইয়াত চাব 100% বুলি ক'লে কিমান মাৰ্কছৰ পৰীক্ষা হৈছিল 50 মাৰ্কছৰ তো আউট অফ 50 কেইটা বিষয়ত পাইছে তো চাওক 50 মাৰ্কছ পোৱা বিষয় এটাই আছে ইয়াত কি সায়েন্স তো ষ্টুডেন্ট জনে দেখ 100% নম্বৰ কিহত পাইছে সায়েন্সত পাইছে তো শুদ্ধ উত্তৰটো ইংলিশ ম্যাথ সায়েন্স তো সি নম্বৰটো শুদ্ধ উত্তৰ আহিব সায়েন্সত 100% নম্বৰ তেওঁ লাভ কৰিছে নেক্সট প্ৰশ্নলৈ আহিব 2 নম্বৰ প্ৰশ্নটো কৰা হৈছে যে 50% তকৈ কম নম্বৰ প্ৰাপ্ত বিষয়বোৰ হল এটা 50% তকৈ কম নম্বৰৰ সাবজেক্ট কি 50% তকৈ কম নম্বৰ পাইছে তো চাব 50 মাৰ্কছ হল টোটাল মাৰ্কছ তাৰ 50% 100% হল 50 তাৰ 50% দেখ 25 মাৰ্কছ তো 25 মাৰ্কছৰ তলত 50%ৰ তলত কোৱা হৈছে তো 25 মাৰ্কছৰ তলত কেইটা বিষয়ত পাইছে চাব এটোত কিমান পাইছে 20 এটো লেস দেন 25 হৈ গল তাৰ পিছত এটো 30 গ্ৰেটাৰ দেন হৈ গল এটো নহব 50 তো নহব 10 হ'ব তো দুটা বিষয় দেখ দেখা গৈ আছে হি
50%তকৈ কম নম্বৰ পাইছে অৰ্থাৎ 25তকৈ লেছ নম্বৰ লাভ কৰিছে কোন দুটা বিষয়ত ইংলিছ এণ্ড social science দেখা পাইছে তো শুদ্ধ উত্তৰ ইংলিছ এণ্ড social science তো চাব ইংলিছ ম্যাথছ ইংলিছ সায়েন্স ইংলিছ এণ্ড social science শুদ্ধ উত্তৰ কি আহিব সি আহিব নেক্সট কুৱেশ্যন নম্বৰ 3 যে ছাত্ৰজনে সামগ্ৰিকভাৱে কিমান শতাংশ নম্বৰ লাভ কৰিছে তে এই গোটেই পৰীক্ষাটোত তেওঁ 4টা বিষয়ৰ হিচাপ আমি ইয়াত দেখাইছো তো এই 4টা বিষয়ৰ ওপৰত সেই ষ্টুডেণ্টজনে মুঠ কিমান % নম্বৰ পাইছে তো আহক আমাক সুধিছে কিমান % নম্বৰ লাভ কৰিছে তো চাব মুঠ নম্বৰ কিমান পাইছে তেওঁ পোৱা নম্বৰখিনিহে মই ইয়াত লিখিছো তো 20 আৰু 30 কিমান হ'ল 50 কিমান হ'ল 100 আৰু 10 কিমান হ'ল 110 নম্বৰ তেওঁ লাভ কৰিছে আউট অফ এটা দুটা তিনটা চাৰিটা সাবজেক্ট প্ৰত্যেকটো সাবজেক্টত 50 মাৰ্কছৰ কোৱেশ্চন হৈছিল তো চাৰিটা সাবজেক্টত কিমান আহিব 200 তো 110 আউট অফ 200 200 ভিতৰত 110 নম্বৰ তেওঁ লাভ কৰিছে শতাংশত লৈ যাব দিছে যেহেতু তো 100% পূৰণ কৰিব লাগিব তো চাব ইয়াৰ দুটা জিৰো কাটি দিয়ক তো 2 11ত 5 বাৰ থাকিলে 10ত 5 বাৰ তো আলটিমেটলি কিমান আহি গল 55% নম্বৰ ছাত্ৰজনে লাভ কৰিছে তো শুদ্ধ উত্তৰটো চাই লব যে ডি নম্বৰত শুদ্ধ উত্তৰটো আছে 55% নম্বৰ তেওঁ লাভ কৰিছে 2012 টেটৰ এটা কোৱেশ্চন লৈ আহিছো চাব তো কোৱেশ্চনটো এটো এটা চিত্ৰ দি দিছে দণ্ড চিত্ৰ তো এই দণ্ড চিত্ৰটোৰ শিৰোনামটো দি দিছে মই আগতে কৈছিলো আপোনালোকক যে চিত্ৰ এটা প্ৰকাশ কৰিবলৈ তাৰ শিৰোনামটো অতিকৈ প্ৰয়োজনীয় তো শিৰোনামটো কি দিছে একবাৰ চকু ফুৰাই লওক যে এটা ফুটবল দলে 2010-11 বৰ্ষত খেলা খেল আৰু খেলসমূহত কৰা গোলৰ তথ্য তলৰ চিত্ৰত প্ৰকাশ কৰা হ'ল এটা ফুটবল টিমে 2010-11 বৰ্ষত কিছুমান মেচ খেলিছিলে তো সেই খেলবিলাকৰ কোনবিলাক খেলত কেইটা খেলত কিমানটা গোল কৰিছিল সেই তথ্যটো তলত দেখুৱা হৈছে তো চাব অলপ চিত্ৰটো ষ্টাডি কৰি লব আপোনালোকে অধৈৰ্য নহব চিত্ৰটো অলপ ষ্টাডি কৰি কোৱেশ্চনটো লৈ যাব তো চিত্ৰটো আমি যদি ষ্টাডি কৰিম ওপৰফালে কি দেখা গৈছে খেলৰ সংখ্যা মানে 2টা 4টা 6টা 8টা 10টা 12টা 14টা এনেকৈ দিয়া গৈছে তাৰ পিছত অনুভূমিক অক্ষৰডালত গোলৰ সংখ্যা দিয়া হৈছে কেইটা গোল কৰিছিল ধৰক 6টা গোলত 0-0 মাৰিছিলে এই সিজনটোত 2010 আৰু 2011 বৰ্ষ এই সেশনটোত কি কৰিছিলে 0টা গোল 6টা মেচত মাৰিছিল তাৰমানে এটা গোল দিয়া নাছিল এটা গোল দিছিল 9টা মেচত ইয়াত 9 লৈ উঠোৱা হৈছে দণ্ডটো 2টা গোল দিছিল 10টা মেচত 3টা গোল দিছিল 8টা মেচত 4টা গোল দিছিল 6টা মেচত ঠিক এনেকৈ গোল তো আমাক প্ৰশ্ন কি কৰিছে এতিয়া চাব প্ৰশ্ন কৰিছে যে ফুটবল দলটোৱে কিমানখন খেলত 3টাতকৈ কম গোল কৰিছিল ফুটবল দলটোৱে কিমানখন খেলত 3টাতকৈ কম গোল কৰিছিল তো 3টাতকৈ কম গোল কৰা ইয়াত দেখা পাইছে ইয়াৰ ওপৰফালে কি 3টাতকৈ বেছি আৰু ইয়াৰ বাওঁফালে কি আহিল 3টাতকৈ কম তো 3টাতকৈ কম গোল মানে 2টা গোল 1টা গোল 0টা গোল এই গুটে কেইটা পৰি গল 3টাতকৈ কম কৈছে আমাক খুদিছে খেলৰ সংখ্যাত আমি ওপৰফালে চাব লাগিব তো চাব 2টা গোল কেইটাত দিছিলে 10টাত 1টা গোল কেইটাত দিছিলে 9টাত তো 10 + 9 0টা গোল কেইটাত দিছিলে 6টাত যোগ 6 যোগ কৰি দিলে 25 আহি গল তো আমাক খুদিছিলে যে 3টাতকৈ কম গোল দিয়া খেলৰ সংখ্যা কিমান তো 3টাতকৈ কম মিন্স 2টা 1টা 0টা এটা খেলৰ সংখ্যা 10টা 9টা 6টা যোগ কৰি দিলে কিমান আহিল 25টা তো 25টা খেলত শুদ্ধ উত্তৰ কি আহিব ডি 25টা খেলত 3টাতকৈ কম গোল দিছিলে মৰমৰ পৰীক্ষাৰ্থীসকল আহক 2019 চনত কি আহিছিল দণ্ডলেখৰ ওপৰত 2019 চনত কোনটো প্ৰশ্ন আহিছিল তো আহক একবাৰ চকু ফুৰাই লওক যে এটা পৰীক্ষাত ছাত্ৰ ছাত্ৰীবোৰে প্ৰাপ্ত নম্বৰৰ শতাংশ তলৰ চিত্ৰ দেখুওৱা হৈছে এটা পৰীক্ষা দিছিল সেই পৰীক্ষাত ষ্টুডেন্ট বিলাকে পাৰ্চেন্টেজৰ ভিত্তিত কিমান নম্বৰ পাইছিল সেই তথ্যটো দেখুওৱা হৈছে তো ওপৰফালে y অক্ষৰডালত কি দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেখা পাইছে 10 জন 20 জন 30 জন এনেকৈ সমাইছো আৰু তলত কি দিয়া গৈছে আমাক প্ৰাপ্ত নম্বৰ শতাংশত চাব এইটো চিনে কি বুজাইছে কনফিউজ নহব এইটো চিন কিহৰ চিন জানে আপোনালোকে এইটো চিন লেছ দেনৰ চিন এইটো চিন গ্ৰেটাৰ দেনৰ চিন এইটো সৰুৰ চিন এইটো ডাঙৰৰ চিন তো চাব এইটো সৰুৰ চিন less than 30 degree that means less than 30% that means 30% or তলত 30% or তলত কেইজন আছে 20 জন 30% or তলত পাইছে তাৰমানে আপ টু 29% লৈ এটো 30 ৰ পৰা 60% or ভিতৰত পাইছে 30 ৰ পৰা 60 কিমান জন 28 জনে তাৰ পিছত গ্ৰেটাৰ দেন 60% মানে above 60% নম্বৰ পাইছে 12 জনে চাব আকৌ চাব 30% or তলত 20 জন 30 ৰ পৰা 60% or ভিতৰত 28 জন above 60%
12 জন এতিয়া মোক প্ৰশ্ন কৰিছে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি আছিল কিমান শতাংশ পৰীক্ষাৰ্থী আমাৰ পৰীক্ষাৰ্থীৰ শতাংশ ওলাব দিছে 60%তকৈ বেছি নম্বৰ পোৱা পৰীক্ষাৰ্থীৰ শতাংশ কিমান তো চাব 60%তকৈ বেছি পোৱা এটো ঘৰ ইয়াৰ কাৰণে পৰীক্ষাৰ্থী কিমান জন আছিল 12 জন দেখা পাইছে এতিয়া এই 12 জন পৰীক্ষাৰ্থী শতাংশত আমি লৈ যাব লাগে কিমান শতাংশ পৰীক্ষাৰ্থীৰ এই 12 জনক শতাংশত লৈ যাব তো 12 জনৰ 12 আহিল ডিভাইডেড বাই মুঠ ষ্টুডেন্ট কিমান চাওক 20 আৰু 28 কিমান হ'ব 48 and 12 60 তো মুঠ ষ্টুডেন্ট আছিল 60 জন তো 60 জন ষ্টুডেন্টৰ ভিতৰত 12 জনে এবভ 60% নম্বৰ পাইছে ক্লিয়াৰ আপোনালোকৰ এতিয়া আমাক শতাংশৰ কথা বিচাৰিছে যদি 100% মাৰি দিয়ক এতিয়া কাটি দিয়ক এটা 0 কাটি দিয়ক 6 12ত কেইবাৰ 2 বাৰ 2 10 গুণ 20% ষ্টুডেন্টে এবভ 60% নম্বৰ পাইছে আপোনালোকে নিশ্চিতভাৱে ক্লিয়াৰ হওক যে কিমানজন ছাত্ৰ 60% ওপৰত নম্বৰ পাইছে 12 জনে বাস এই 12 জনক আমি এতিয়া শতাংশত ল'ব লাগে এতিয়া আমি কিহেৰে ডিভাইড কৰিম টোটাল ষ্টুডেন্টৰে তো টোটাল ষ্টুডেন্ট চাব 20 28 আৰু 12 কিমান হ'ব 60 জন তো 60 ভাগৰ 12 60 জনৰ ভিতৰত 12 জনে এবভ 60% পাইছে শতাংশত ল'লে ইনটু 100% জানে আপোনালোকে কিমান আহিল 20% তো 20% উত্তৰটো আছে নে নিশ্চয় আছে তো চাওক কি দিয়া হৈছে যে চিত্ৰ ইমান সহজ বিশেষ টান নাই ইয়াত অলপ কনফিউজ আপোনালোকক কৰিছে এই প্ৰতীক বিলাকে সিম্বল বিলাকে অলপ কনফিউজ কৰিছে তো কনফিউজ হোৱাৰ একো নাই এটো সিম্বল কিহৰ জানে আপোনালোকে লেছ দেন 30 ডিগ্ৰী 30 লেছ দেন 30% 30%ৰ তলত এটো গ্ৰেটাৰ দেন 60% ৰ ওপৰত তো স্পষ্টকৈ কোৱেশ্চনটোৰ লগত ধুনিয়াকৈ মিলিছে তো উত্তৰটো পাই গলে নেক্সট আহিছো 2 নম্বৰ দ্বৈত দণ্ডলেখ দুই ধৰণে উপস্থাপন কৰিছো প্ৰথমটো এটা সৰল দণ্ডলেখ এটো দ্বৈত দণ্ডলেখ মানে ডাবল দণ্ড থাকিব তো আহিব এটা কোৱেশ্চন লৈছো যে এখন বিদ্যালয়ৰ 2020 বৰ্ষৰ 6ষ্ঠ 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰৰ সংখ্যাৰ দণ্ডলেখ এখন স্কুলৰ ক্লাছ 6 to 8 তিনিটা ক্লাছৰ লৰা আৰু ছোৱালীৰ কাৰণে এটা দণ্ডলেখ মই বনাইছো তো এই দণ্ডলেখটো ডুৱেল বাৰ ডায়াগ্ৰাম তো দেখা পাবো ক্লাস 6 ত মই দুটা দণ্ড থিয় কৰাইছো 7 তো দুটা 8 তো দুটা কিয় এটা লৰাৰ কাৰণে এটা ছোৱালীৰ কাৰণে ইয়াত স্পষ্টকৈ লিখা গৈছে যে ইয়াত সিম্বল দি দিয়া হৈছে তো এটো সিম্বল কাৰ ছাত্ৰৰ কাৰণে দেখ কোনবিলাক এইবিলাক হল ছাত্ৰৰ কাৰণে আৰু ছাত্ৰীৰ কাৰণে দেখা পাইছে এইবিলাক হল ছাত্ৰীৰ কাৰণে স্পষ্টকৈ আপোনালোকক বুজাই দিয়া হৈছে চিত্ৰটোত যে কোনখিনি ছোৱালী কোনখিনি লৰা তো আহক ইফালে কি বহিছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ওপৰ ফালে তল ফালে ক্লাস বিলাক বহিছে তো দেখা পাইছে যে ক্লাস 6 ত লৰা কেজন 20 জন এটো লৰাৰ দে লৰা 20 জন ছোৱালী 30 জনী ক্লাস 7 ত লৰা 40 জন ছোৱালী 10 জনী ক্লাস 8 ত লৰা 30 জন ছোৱালী 20 জনী আমি ক্লিয়াৰ হলো এতিয়া হক প্ৰশ্ন লৈ যে কোৱেশ্চন 1 বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান জন বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান জন তো চাব মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নহয় দে ছাত্ৰীৰ সংখ্যাহে বিচাৰিছে তো জনী ঠিকই আছিল আমাক খুদিছে বিদ্যালয়খনত মুঠ ছাত্ৰীৰ সংখ্যা কিমান জনী ছাত্ৰীৰ সংখ্যা অনলি গাৰ্লছ ষ্টুডেন্ট তো গাৰ্লছ ষ্টুডেন্টৰ কাৰণে আপোনালোকে পিকচাৰ কোনটো দেখা পাইছে এইটো তো হেতুৰ কাৰণে এইটো এটা এই তিনিটা কাউন্ট কৰি দিয়ক আমাক খুদিছে মুঠ ছাত্ৰীৰ সংখ্যা কিমান জনী দেখ 30 আহিল 10 আহিল 30 আৰু 10 40 আৰু 20 আহিল কিমান হল 60 জনী তো সেই বিদ্যালয়খনত গাৰ্লছ ষ্টুডেন্ট কিমান আছে 60 জনী আছে তো শুদ্ধ উত্তৰটো কিমান হ'ব বি নম্বৰ 60 তাৰ পিছত 2 নম্বৰ আৰু এটা কোৱেশ্চন আনিছো যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাত কিমান ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত ছাত্ৰ-ছাত্ৰী নহয় এটো ছাত্ৰ আৰু দিব লাগিছিল ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত কিমান দেখা পাইছে যে বিদ্যালয়খনত ষ্টুডেন্ট বয়জ ষ্টুডেন্ট এন্ড গাৰ্লছ ষ্টুডেন্টৰ ৰেশিওটো লাগে তো আহক মুঠ বয়জ কিমান আছে 20 আৰু 40 কিমান হল 20 আৰু 40 60 আৰু 30 90 তো বয়জ হল 90 স্টো এতিয়া গাৰ্লছ লাগে ছাত্ৰ আৰু ছাত্ৰী গাৰ্লছ ইতিমধ্যে জানিলো গাৰ্লছ কিমান জনী আছিল 60 জনী তো স্টো 60 লগাই দিয়ক 0 কাটি দিয়ক 3 বাৰ 2 বাৰ তো 3:2 হল বয়জ এন্ড গাৰ্লছৰ ৰেশিও তো 3:2 দেখা পাইছে ইয়াত সি নম্বৰত 3:2 আছে তো সেই বিদ্যালয়খনৰ বয়জ এন্ড গাৰ্লছৰ ৰেশিওটো কিমান আহিল 3:2 তাৰ পিছত আৰু এটা কোৱেশ্চন আনিছো 3 নম্বৰ যে বিদ্যালয়খনত ছোৱালীৰ শতকৰা হাৰ কিমান
ইয়াত এটা কথা কনফিউজ হ'ব পাৰে আপোনালোকে ছোৱালীৰ শতকৰা হাৰ এটো মাত্ৰ ছোৱালীৰ ভিতৰত মই বুজোৱা নাই মই বুজাইছো গোটেই ষ্টুডেন্ট বিদ্যালয়খনত সেই বিদ্যালয়খনত যিমানখিনি ষ্টুডেন্ট আছে তাৰে ভিতৰত ছোৱালীৰ পাৰ্সেন্টেজ কিমান তো চাব মুঠ ছাত্ৰ ছাত্ৰী কিমানজনী আছে কিমানজন আছে চাব যে লৰা হল 90 আৰু ছোৱালী হল 60 মুঠ কিমান হল 150 তো টোটাল ষ্টুডেন্ট হল 150 ভিতৰত আমাক সুধিছে কাৰ ছোৱালীৰ পাৰ্সেন্টেজ তো 150 ভিতৰত ছোৱালী কিমানজনী অলৰেডি 60 জনী দেখা পাইছে আপোনালোকে 60 জনী ইনটু 100% পাৰ্সেন্টত লব দিছে এটা 0 কাটি দিও 5 ৰে 3 বাৰ 5 10ত 2 বাৰ 3 আকৌ 6ত কেইবাৰ 2 বাৰ 0 তো কি থাকিল 20 and 2 তো 2 20 গুণ 40% তো শুদ্ধ উত্তৰ কিমান আহিল B 40% ডিয়াৰ ভিউয়াৰ্স নেক্সট টপিকস লৈ আছো পাই চিত্ৰ এটা জটিল বিষয় আপোনালোকে হয়তো পাই চিত্ৰটো টান পাব পাৰে তো আহক ভিডিওটো চাই থাকক একেবাৰে ইজি ভাবে আপোনালোকে বুজি পাব তো পাই চিত্ৰৰ ক্ষেত্ৰত মই প্ৰথমতে দুটা চিত্ৰ আঁকিছো একদম সিম্পলৰ পৰা লৈ আহিছো তো চাব এটো চিত্ৰ দেখা পাইছে আপোনালোকে ইয়াত এটা কথা মন কৰিব যে 360 ডিগ্ৰী জানে বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী আৰু যদি পাৰ্সেন্টেজত থাকে তেতিয়া হলে 360 ডিগ্ৰী মিন্স 100% এই কথাটো মনত ৰাখিব আপোনালোকে 360 ডিগ্ৰী কাৰ সমান 100% ৰ সমান তো আহিব যে প্ৰথম চিত্ৰটোৰ পৰা প্ৰথম প্ৰশ্ন এটা আনিছো কোৱেশ্চন নম্বৰ 1 যে 25% নম্বৰৰ বাবে কেন্দ্ৰীয় কোণ কিমান ডিগ্ৰী হ'ব 25% ইয়াত দেখা পাইছে এটো কিমান 25% ৰ কাৰণে এটো অংশ বুজাইছে তো 25% ৰ কাৰণে কেন্দ্ৰীয় কোণ কিমান হ'ব তো চাব 100% ৰ কাৰণে কেন্দ্ৰীয় কোণ কিমান 360 ডিগ্ৰী ইয়াক দুই ভাগ কৰি দিয়ক 50% ৰ কাৰণে কিমান আহিব ইয়াৰ আধা লক কিমান 180 ডিগ্ৰী ইয়াৰ আৰু আধা লৈ লক 25% তো ইয়াৰ আধা লক কিমান হ'ব 90 ডিগ্ৰী তো চাইছে যে কি কৰিছো মই অংকটো জাস্ট আপোনালোকক এটা লজিক্যালি দেখাইছো যে 100% যদি 360 ডিগ্ৰী হয় 25% কিমান ডিগ্ৰী আহিছে 90 ডিগ্ৰী তো আমাক সুধিছে যে 25% ৰ বাবে কেন্দ্ৰীয় কোণৰ মাপ কিমান হ'ব তো শুদ্ধ উত্তৰ 90 ডিগ্ৰী এটো এনেকৈ ক্যালকুলেশন কৰিব পাৰিব যে আমাক কি সুধিছে 25% ৰ কাৰণে কেন্দ্ৰীয় কোণ কিমান ডিগ্ৰী তো চাব কোণলৈ ট্ৰান্সফাৰ কৰিব দিছে তো 100 ৰ ভিতৰত 25% মানে 25/100 ইনটু কিমান ডিগ্ৰী 360 ডিগ্ৰী যেহেতু এই গোটেই কোণখিনি কিমান ডিগ্ৰী আছে 360 ডিগ্ৰী আমাক কেন্দ্ৰীয় কোণৰ মাপ সুধিছে তো 360 ডিগ্ৰী পূৰণ কৰি দিব তো এটা 0 কাটি দিয়ক তাৰ পিছত আপুনি 5 ৰে কাটি দিয়ক 5 10ত 2 বাৰ 25ত 5 বাৰ 2 আকৌ 36ত 18 বাৰ 5 18 গুণ কিমান হ'ল 5 into 18 equal to 90% তো দেখা পাইছে 90% নহয় 90 ডিগ্ৰী দিব এতিয়া যেহেতু এটো ডিগ্ৰীত আছিল তো 90 ডিগ্ৰী ইয়াৰ উত্তৰ আহি গল তো মই দুই ধৰণে দেখালো যে এটা লজিক্যালি দেখাইছো আৰু এটা আপোনালোকক উইথ প্ৰুফ দেখাইছো তো শুদ্ধ উত্তৰটো কিমান আহিল শুদ্ধ উত্তৰটো 90 ডিগ্ৰী নেক্সট আৰু এটা কোৱেশ্চন যাৰ কাৰণে মই অতি সিম্পল এটা পাই চিত্ৰ আঁকিছো তো চাব 90 ডিগ্ৰী কোণৰ ক্ষেত্ৰত কালি কিমান শতাংশ হ'ব 90 ডিগ্ৰী কোণৰ ক্ষেত্ৰত কালি কিমান শতাংশ হ'ব এটা যদি 90 ডিগ্ৰী কোণৰ ক্ষেত্ৰত কালি কিমান হতে তেতিয়া হলে কি আহিব 1/4 পাই r স্কয়াৰ জানে আপোনালোকে 1/4 পাই r স্কয়াৰ মানে বৃত্তটোৰ কালি হল পাই r স্কয়াৰ তো 90 ডিগ্ৰী কেইটা থাকে চাৰিটা থাকে তো 1/4 পাই r স্কয়াৰ আহিব কিন্তু আমাক হেতু সুধা নাই আমাক সুধিছে 90 ডিগ্ৰী কোণৰ ক্ষেত্ৰত কালি কিমান শতাংশ মাত্ৰ পাৰ্সেন্টেজত লব দিছে কিমান শতাংশ তো চাব 90 ডিগ্ৰী কোণৰ কাৰণে তো মুঠ কোণ কিমান ডিগ্ৰী 360 ডিগ্ৰী 360 ৰ ভিতৰত কিমান লাগে আমাক 90 লাগে কিমান শতাংশ দ্যাট মিন্স 100% তো আপোনালোকে জানে কথাটো কোনো বস্তু শতাংশত প্ৰকাশ কৰিবলৈ কি কৰিব লাগে 100% ৰে পূৰণ কৰি দিব লাগে তো আহিব কাটি দিয়ক 0 কাটি দিলে 9 36ত কেইবাৰ 4 বাৰ 4 100ত কেইবাৰ 25 বাৰ তো কিমান পাৰ্সেন্ট আহি গল 25% তো 90 ডিগ্ৰী কোণৰ কাৰণে এই বৃত্তটোৰ মুঠ কালিৰ কিমান শতাংশ 25% তো आंसर এ নম্বৰ মৰমৰ পৰীক্ষাৰ্থীসকল পাই চিত্ৰৰ টাইপ 2 লৈ আহিছো ফাৰ্স্ট দুটা আলোচনা কৰিছিলো সেই দুটা টাইপ 1 ধৰক এতিয়া টাইপ 2 ৰ ক্ষেত্ৰত অলপ ক্ৰিটিকেল লৈ আহিছো তো চাব এজন ছাত্ৰৰ দৈনিক অতিবাহিত কৰা সময়ৰ পাই চিত্ৰ এটা এই চিত্ৰটোত কি বুজাইছে এজন ষ্টুডেন্টে 24 ঘণ্টাৰ ভিতৰত কোন কিমান ঘণ্টা সময় কোত খৰচ কৰে সেই তথ্যখিনি দেখুৱা হৈছে তো ইয়াত মই কিছুমান ডিগ্ৰীত লিখিছো যে 120 ডিগ্ৰী 75 ডিগ্ৰী 90 ডিগ্ৰী 45 and 30 ডিগ্ৰী তো ইয়াত মই দেখাইছো এইটোৱে কি বুজাইছে টোপনি বুজাইছে তাৰ পিছত এই ক্ৰস চিহ্নটোৱে কি বুজাইছে খেলা ধুলা 30% খেলা ধুলা তাৰ পিছত এই চিহ্নটোৱে 90 ডিগ্ৰীৰ ক্ষেত্ৰত কি বুজাইছে বিদ্যালয় তাৰ পিছত এটো কি বুজাইছে পঢ়া শুনা ৰিডিং আৰু আদাৰ্স এটো হল আদাৰ্স 45 ডিগ্ৰী টু আদাৰ্স
তো এই কথাখিনি মই বেলেগকৈ নিলিখিলেও চলিলেহেঁতেন ইয়াতে ভিতৰতে লিখা থাকিব আপোনালোকৰ পৰীক্ষাত যদি এনেকুৱা পাইচিত্ৰ আহে তেতিয়াহ'লে এই ভিতৰতে ধুনীয়াকৈ লিখা থাকিব কোনটোৱে কি সূচাব তো আহিব প্ৰথম প্ৰশ্নলৈ টোপনিৰ বাবে কিমান ঘণ্টা খৰচ কৰে টোপনিৰ বাবে কিমান ঘণ্টা খৰচ কৰে তো চাব টোপনিৰ কাৰণে সিম্বল কোনটো এইটো সিম্বলৰ কাৰণে এইটো তো দেখা পালে 120 ডিগ্ৰী টোপনিৰ কাৰণে কিমান কোণ আহিছে 120 ডিগ্ৰী কোণ আহিছে তো 120 ডিগ্ৰী কোণৰ বাবে কিমান সময় যাব এইটো আমি হিসাব কৰিব লাগে তো 120 ডিগ্ৰী কোণৰ বাবে টোটাল কোণ কিমান 360 লগে লগে ডিভাইড কৰি দিব মুঠ কোণেৰে হৰণ কৰি দিব আমাক কিহত ল'ব দিছে সময়ৰ কথা কৈছে কিমান ঘণ্টাৰ কথা কৈছে তো এই গোটেইখিনিক আমি কি ধৰিম 24 ঘণ্টা বুলি ধৰিম গোটেই বৃত্তটোক 24 ঘণ্টা বুলি ধৰিব লাগিব তো 24ক দি মাল্টিপল কৰি দিয়ক 0 0 কেনসেল 12 36 তিনিবাৰ 3 24 কেইবাৰ 8 বাৰ তো 8 ঘণ্টা সময় অতিবাহিত কৰে কিহৰ কাৰণে টোপনিৰ কাৰণে তো এই ষ্টুডেন্ট জনে 8 ঘণ্টা সময় টোপনিৰ কাৰণে খৰচ কৰে তো শুদ্ধ উত্তৰ চাব সি নম্বৰ 8 ঘণ্টা একোটা নাই কোৱেশ্চন নম্বৰ 2 লৈ আহিছো তো কোৱেশ্চন নম্বৰ 2 ত কৈছে যে কিমান শতাংশ সময় বিদ্যালয়ত অতিবাহিত কৰে কিমান শতাংশ সময় তো চাব বিদ্যালয়ৰ কাৰণে আপুনি যদি চাই বিদ্যালয়ৰ কাৰণে কোনটো প্ৰতীকে বুজাইছে এইটো 90 ডিগ্ৰী ক্ষেত্ৰত বুজাইছে দেখা পাইছে এইটোৰ লগত মিলিছে তো 90 ডিগ্ৰী তো 90 ডিগ্ৰী কিমান ডিগ্ৰীৰ ভিতৰত 360 ডিগ্ৰীৰ ভিতৰত আমাক কিহত কৈছে কিমান শতাংশ সময় ডাইৰেক্ট আপুনি শতাংশত লৈ যাব পাৰে ইনটু 100% কৰি দিব পাৰে 100% যদি কৰি দিয়ে 0 0 কেনসেল 9 36 কেইবাৰ 4 বাৰ 4 1 কেইবাৰ 25 বাৰ তো 25% आंसर আহিল তো এই কথাটো মই অলপ বেলেগকৈ চাম যে 90 ডিগ্ৰী সময় কিহৰ কাৰণে বিদ্যালয়ত খৰচ কৰিছিল 90 ডিগ্ৰী বাই 360 ইনটু আমি সময়ত লৈ যাম 24 ঘণ্টাত লৈ যাম তো 24 ঘণ্টাত লৈ যাম চাব 0 0 কেনসেল 9 36 কেইবাৰ 4 বাৰ 4 24 কেইবাৰ 6 বাৰ তো কিমান ঘণ্টা সময় বিদ্যালয়ত অতিবাহিত কৰিলে 6 ঘণ্টা এটা এই সময়টো আমাক শতাংশত প্ৰকাশ কৰিব দিছে কিমান শতাংশ সময় তেতিয়া আমি শতাংশত যেতিয়া লৈ যাম 6 আউট অফ 24 24 ঘণ্টাৰ ভিতৰত 6 ঘণ্টা বিদ্যালয়ত থাকে ইনটু 100% কৰি দিয়ক ইনটু 100% তো 6 24 কেইবাৰ 4 বাৰ 4 1 কেইবাৰ 25 বাৰ তো দুইটা সেম आंसर আহি গল সেম आंसर দেখা পাইছে তো আপুনি সময়টো এক্সট্ৰা ক্যালকুলেশন কৰি হেতু যদি শতাংশত লব পাৰে নহলে ডাইৰেক্ট আপুনি 100% দি পূৰণ মাৰি দিলে आंसर আহি গল তো দেখা পালে শুদ্ধ উত্তৰ কিমান 25% সময় তেও কি কৰিলে বিদ্যালয়ত অতিবাহিত কৰিলে আৰু এটা কোৱেশ্চন আনিছো চাব পঢ়াশুনা আৰু অন্যান্য হিতানত মুঠ কিমান সময় খৰচ কৰিলে পঢ়াশুনা আৰু অন্যান্য হিতানত চাব পঢ়াশুনা আৰু অন্যান্য হিতানত মুঠ খৰচ কিমান সময় খৰচ কৰিলে চাব পঢ়াশুনাৰ কাৰণে আগতে চাই লওক পঢ়াশুনাৰ কাৰণে কোনটো প্ৰতীক দেখা পাইছে এটো 75% তো 75 ডিগ্ৰী 75 আউট অফ 360 ইনটু আমাক কি ল'ব দিছে মুঠ সময় হিসাব কৰি দিছে 24 দি মাৰি দিয়ক 24 তো আহি কি কাটিব দেখ 6 ৰে কাটি দিয়ক 6 36 6 বাৰ এটা 6 24 কেইবাৰ 4 বাৰ 4 আকৌ 60 কেইবাৰ 15 বাৰ 15 75 কেইবাৰ 5 বাৰ তো 5 ঘণ্টা আহি গল কাৰ কাৰণে 5 ঘণ্টা আহিল পঢ়াশুনাৰ কাৰণে আৰু আমাক পঢ়াশুনাৰ লগতে অন্যান্য হিতানটো ধৰিব দিছে তো অন্যান্য হিতানটো চাব অন্যান্য হিতানৰ প্ৰতীকটো দেখা পাইছে কিমান পাৰ্সেন্ট 45% তো 45 ডিগ্ৰী বাই 360 ইনটু 24 ইয়াৰ কাৰণে আপুনি টাইমটো উলাই লওক তো চাব আগৰ নিচিনা যদি হিসাব কৰি দিয়ে যে 6 ৰে কাটি দিয়ক 6 বাৰ এটা 0 6 24 কেইবাৰ 4 বাৰ তাৰ পিছত আপুনি 15 কাটি দিয়ক 15 60 কেইবাৰ 4 বাৰ 15 45 কেইবাৰ 3 বাৰ এই 4 কেনসেল কিমান থাকিল 3 আৱাৰ্স তো আমি দুটা বস্তু উলালো পঢ়াশুনাৰ কাৰণে কিমান ঘণ্টা সময় 5 ঘণ্টা আৰু আদাৰ্সৰ কাৰণে কিমান ঘণ্টা সময় 3 ঘণ্টা তো 5 ঘণ্টা আৰু 3 ঘণ্টা মিলি কিমান হল 8 ঘণ্টা তো শুদ্ধ উত্তৰ কিমান আহিব 8 ঘণ্টা পঢ়াশুনাৰ অন্যান্য হিতানত মুঠ কিমান খৰচ সময় কৰে চাব 8 ঘণ্টা সময় খৰচ কৰে এই দুটা হিতানত মৰমৰ শিক্ষাৰ্থীসকল আহক আজি লাষ্ট বোৰ্ডত মই কিছু কথা লিখি ৰাখিছো অতি ইন্টাৰেষ্টিং চাই থাকিব তো মই আজিৰ ক্লাসটো ইখিনি পিছত মই হেক কৰিম তো আৰু আমাৰ ডাটা হ্যান্ডলিংৰ ওপৰত আৰু এটা টপিকস ৰৈ গল সেই টপিকসটো হল মাধ্যম আৰু বহুলক তো এই তিনটাৰ ওপৰত মই নেক্সট পাৰ্ট 3 ভিডিওটো আনিম হেতুতে আমাৰ কি হ'ব কনক্লুজন হৈ যাব ডাটা হ্যান্ডলিংৰ তো আৰু এটা ভিডিও আপোনালোকে নিশ্চয়কৈ পাব তো আজিৰ ভিডিওটোত মই মাত্ৰ কি তিনিটা ডায়াগ্ৰামৰ ওপৰত কথা কলো এটা হল আপোনাৰ কি যে বাৰ ডায়াগ্ৰাম 2 নম্বৰ পাই চাৰ্ট 3 নম্বৰ মই আৰু এটা বৰ্ডত লিখি ৰাখিছো আহক এটো অলপ জানি লও যে ড্ৰ ইনফাৰেন্সেস এটো আপোনালোকৰ সিলেবাসত ইনক্লুড আছে ড্ৰ ইনফাৰেন্সেস Actually বস্তুটো এটো এটা এনেকুৱা বস্তু যে an idea that's draw from evidence and reasoning যে আপুনি কিবা এটা পঢ়িলে কিবা এটা ৰিডিং কৰিলে কৰাৰ পিছত তাৰ পৰা এটা এভিডেন্স আৰু ৰিজনিং আপোনাৰ মাজত ক্ৰিয়েট হল আৰু তাৰ দ্বাৰা আপুনি কি কৰিলে কনক্লুজনৰ ফালে গলে
তো কথাটো এনেকৈ বুজাইছে যে কিবা এটা বস্তু কৰিলে কৰাৰ পৰা তাৰ পৰা এটা কি হ'ল আপোনাৰ এভিডেন্স আৰু এটা ৰিজনিং দুইটা বস্তুৰ সৃষ্টি হ'ল এভিডেন্সটো আসল তাৰপিছত ৰিজনিঙৰ ফালৰ পৰা আমি হেতু যদি দৃষ্টিকোণৰ ফালৰ পৰা চাব যাওঁ তেতিয়াও বস্তুটো মিলিব তো এই বস্তুখিনিৰ পৰা আমি কি কৰিব লাগে এটা আইডিয়া ড্ৰ কৰিব লাগে তো আহক ইয়াৰ ওপৰত মই দুটামান প্ৰশ্ন ইয়াত ৰাখিছোঁ দেখা পাব আপোনালোকে তো প্ৰথম প্ৰশ্নটো আনিছোঁ এনেকৈ তলৰ শব্দবোৰত সাধাৰণ আখৰ কোনটো তাৰমানে তলত মই তিনিটামান ৱৰ্ড লিখিছোঁ দেখা পাইছে আপোনালোকে তিনিটা ৱৰ্ড লিখিছোঁ মই ইয়াত এই তিনিটা ৱৰ্ডৰ ভিতৰত এটা বা দুটা আখৰ বা ততোধিক আখৰ কোনবা এটা আখৰ ধৰক সাধাৰণ আছে গোটেইকেইটাত আছে গোটেইকেইটাত তো সেই আখৰটো কি আপুনি কি কৰিব লাগে এভিডেন্স এণ্ড ৰিজনিং ঘটাই আপুনি তৎক্ষণাত তাৰ পৰা পঢ়ি উঠি ড্ৰ কৰিব লাগে তাৰ এনসাৰটো কি তো আহিব এভিডেন্সৰ জৰিয়তে হ'ব লাগিব তো এছ যদি চাই এছ ইয়াত আছে নে নাই তো এছ নহ'ব তো ইয়াত এইচ আছে ফাৰ্ষ্ট আমি যদি উত্তৰবোৰ চাই লওঁ এইচ এইটোত আছে এইটোত এইচ আছে নে নাই তো এইচ নহ'ব আর চাবচোন আর ইয়াতে নাই এইটোত আছে তো আৰু নহ'ব এটাত নাই এ চাবচোন এ এইটোত নাই বাকি দুটাত আছে এও নহ'ব সি চাবচোন সি স্কুলত সি আছে টিচাৰত সি আছে ব্লেকবোৰ্ডত সি আছে তো দেখা পাইছে আপোনালোকে যে আমি ৱৰ্ড এটা পঢ়ি তাৰ পৰা আমি এভিডেন্স এণ্ড আপোনাৰ ৰিজনিঙৰ ভিত্তিত আপুনি কি কৰিব লাগে তৎক্ষণাত আইডিয়া এটা কৰিব লাগে তো আমাৰ আইডিয়া মতে আমি কি পাই গ'লো সি আমাৰ কাৰেক্ট এনসাৰ ইয়াত আহি গ'ল সি তো দেখা পালে আপোনালোকে তাৰপিছত আহক এটা পৰীক্ষাত 2012 বা 19 তেনেকুৱা এটা কুৱেশ্যন আহিছিল তো ইয়াৰ পৰা ড্ৰ ইনফাৰেন্সেছৰ পৰা তো মই কুৱেশ্যনটো আনিছোঁ যে কাষৰ চিত্ৰত কোন সংখ্যাটো সকলো আকৃতিত অন্তৰ্ভুক্ত হৈছে কাষৰ চিত্ৰ দেখা পাইছে আপোনালোকে ইয়াত মই কেইটামান শেপ জেমেট্ৰিকেল শেপছ ড্ৰ কৰিছোঁ ফাৰ্ষ্ট এটা ৰেক্টেংগল এটা ট্ৰায়াংগল এটা সাৰ্কল তো তিনিটা জেমেট্ৰিকেল শেপছৰ মাজত মই কিছুমান নাম্বাৰ লিখিছোঁ তো আপোনাক প্ৰশ্ন কৰা হৈছে যে সকলো আকৃতিত অন্তৰ্ভুক্ত হোৱা সংখ্যা কোনটো সকলোতে অন্তৰ্ভুক্ত হ'ব লাগিব ফাৰ্ষ্ট টাইম আহক আয়তটোত থাকিব লাগিব আয়তটোত আছে ধৰক 7 ধৰিছোঁ বৃত্তটোত আছেনে 7টো বৃত্তটোত আছে তাৰপিছত ত্ৰিভুজটোত আছে না নাই আছে গোটেইকেইটাত পৰিছে কোন পৰিছে 7 তো শুদ্ধ উত্তৰটো কি আহিব 7 তো আপোনালোকে কি কৰিলে যে এটা পিকচাৰটো চাই বা পঢ়ি এটা ইমেজ ড্ৰ কৰিলে মূৰত তাৰ পৰাই আপোনাৰ উত্তৰটো ওলাই গ'ল তো ইয়াক কি বোলে ড্ৰ ইনফাৰেন্সেছ বুলি কোৱা হয় তো মৰমৰ শিক্ষাৰ্থীসকল এনেকুৱা ধৰণৰ আৰু ঢেৰ কুৱেশ্যন আপোনালোকৰ মাজত হাতত আছে অলৰেডি আপোনালোকে ইয়াৰ ওপৰতো চৰ্চা নিশ্চয় কৰিব তো মই মাত্ৰ আপোনালোকক কি দিলোঁ এটা প্ৰাইমাৰী এটা বেছিক এটা কনচেপ্ট দিলোঁ যি কনচেপ্টৰ দ্বাৰা আপোনালোকে এই ড্ৰ ইনফাৰেন্সৰ পৰা এটা কুৱেশ্যন আহিব আৰু 100% এইটো কুৱেশ্যন পাৰিব ইয়াত কোনো অসুবিধা নহ'ব অতি সহজ প্ৰশ্ন আহিব তো মৰমৰ শিক্ষাৰ্থীসকল আজি ভিডিঅ'টো ভালেখিনি সময় হ'ল তো আজি ভিডিঅ'টো মই সামৰাৰ আগত আপোনালোক সকলোকে মোলৈ যিখিনি আপোনালোকে তাৰমানে ছাপোৰ্ট দি আছে মোৰ ভিডিঅ'বিলাক চাই আছে আৰু কমেণ্টত জনাই আছে মই নথৈ আনন্দিত হৈছোঁ মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে এজন প্ৰশিক্ষাৰ্থীয়ে মোলৈ আজি এটা মেছেজ কৰিছে যে ছাৰ ইমান দিন আপুনি ক'ত আছিল সেইকাৰণে আমি গণিত পোৱা নাছিলোঁ তো কি ক'ম আৰু বহুত ভাল লাগিছে তো আপোনালোকে এনেকুৱা যদি মৰম দি থাকে তেতিয়াহ'লে মই ভিডিঅ' বনাই থাকিম বা গণিতৰ ওপৰত আৰু ৰিচাৰ্চমূলক কিছু কথা পৰৱৰ্তী সময়ত আপোনালোকৰ মাজত মই আনিম তো মৰমৰ শিক্ষাৰ্থীসকল আজি ইয়াতে সামৰিছোঁ ধন্যবাদ